हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं बनाम এখন ডিমৰ কাৰী। যি কাৰীখন আপোনালোকে খাই বহুত সোৱাদ পাব। গ্ৰেভি বনোৱাৰ কাৰণে মই লৈছোঁ ইয়াতে এয়া তেজপাত এটা আৰু লং তিনিটা, ইলাইচি দুটা আৰু দালচেনি এটুকুৰ আৰু এয়া আদা মই কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি। ইয়াতে মই নহৰু কাটি লৈছোঁ, ধুনীয়াকৈ গুচাই লৈছোঁ বাকলি। আৰু ইয়া বিলাহী দুটা কাটিছোঁ আৰু ধনিয়াৰ পাতো লৈছোঁ আৰু ইয়া পিঁয়াজ লৈছোঁ মই ডাঙৰ দুটা আৰু ইয়া মই বাদাম লৈছোঁ, বাদামো ইয়াতে দি দিম। এখন ফ্ৰাই পেন লৈছোঁ, ইয়াতে মই সৰিয়হৰ তেল দি দিছোঁ। ইয়াতে মই এতিয়া তেজপাত দি দিম আৰু এই লং ইলাচিখিনি দি দিলোঁ। এনেকুৱা ধৰণে এইখিনি ভাজি ল'লে গোন্ধটো ভাল হয়। ইয়াতে মই বাদামো দি দিছোঁ। এতিয়া মই পিঁয়াজ, আদা, নহৰু, বিলাহী চব দি দিলোঁ। পাতখিনিও দি দিছোঁ। এনেকৈ অলপ ফ্ৰাই কৰি ল'ব ভালদৰে। এনেকৈ অলপ ফ্ৰাই কৰি ল'ব ভালদৰে। ইয়াতে মই নিমখ দি দিছোঁ, তেতিয়াহে বিলাহী নৰম হ'ব। হালধি দিলোঁ। অলপ পানী দিম। অলপ ঢাকনি মাৰি দিছোঁ। এনেকুৱা ধৰণৰ চামুচেৰে অলপ পাঁচফোৰণৰ গুড়ি দিব। ইয়াতে মেথি দানা, চফ, কালজিৰা গোটেইখিনি থাকে, সেইকাৰণে ভালো, খোৱাও ভাল আৰু তৰকাৰীখনৰ সোৱাদো বাঢ়ে। এতিয়া হৈ গ'ল, ইয়াত ঠাণ্ডা কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিম। ইয়াতে এতিয়া এই তেজপাতখিনি গুচাই দিব পাৰে আৰু দালচেনিটো গুচাই দিব। এনেকুৱাকৈ দালচেনিটো গুচাই দিব। এনেকুৱা ধৰণে মিহিন কৰি পিচি ল'ব মিক্সাৰ গ্ৰাইণ্ডাৰত। এয়া দেখিছেনে? এনেকুৱা কেৰাহী গৰম হ'বলৈ দিছোঁ। এতিয়া এনেকুৱা ধৰণে আপোনালোকে ঘি দিব পাৰে, নহ'লে বাটাৰো দিব পাৰে। ইয়াতে গ্ৰেভিখিনি ঢালি দিব। মই জলকীয়াৰ গুড়ি দিছোঁ, জিৰা ধনিয়াৰ গুড়ি দিছোঁ, চিকেন মছলাও দিছোঁ অলপ। এয়া গৰম মছলা দিছোঁ আধা চামুচ। ভাল ধৰণে লৰাব আৰু কণী মাৰি দিলোঁ আৰু কম জুই দিম। এনেধৰণে মাজে মাজে লৰাই দিব যাতে তলত লাগি নধৰে। এনেকুৱা ধৰণৰ গ্ৰেভিখিনি শুনি ল'ব। তেলখিনি ওপৰত উঠে যেতিয়া, তেতিয়া আৰু ধুনীয়া হ'ব। এই গ্ৰেভিখন
ৰুটিৰ লগতো খাব পাৰিব আপোনালোকে, পৰঠাৰ লগতো খাব পাৰিব আৰু পুৰিৰ লগতো খাব পাৰিব আৰু ভাতৰ লগতো খাব পাৰিব। কেৰাহীখন এনেকুৱা বহল চাইজৰ কেৰাহী ল'ব। এয়া দেখিছেনে, ভুনা হৈছে আমাৰ গ্ৰেভিখিনি। এয়া দেখিছেনে, ভুনা হৈছে আমাৰ গ্ৰেভিখিনি। তেলটো এনেকুৱা ওপৰত উঠিছে। এতিয়া ইয়াতে অলপ পানী দিম। শেষত মই এয়া দেখিছেনে, কণী এনেকৈ উলিয়াই লৈছোঁ। ইয়াতে লাহেকৈ ঢালি দিব আৰু এটা দি দিছোঁ। এতিয়া একো কৰিব নালাগে, ঢাকনি মাৰি দিব। এয়া দেখিছেনে, এয়া হৈছে। আৰু অলপ হ'ব দিব। এনেকুৱা ধৰণে বনাই খাওক, বহুত সোৱাদ লাগে। এয়া মই প্লেটত দি দিছোঁ। এনেকুৱা ধৰণে হৈছে। যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰি এনেকুৱা ধৰণে বনাই খাওক, বহুত টেষ্টি লাগে। আৰু যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। থেংক ইউ।